ৰিচেণ্টলি মই এখন চিৰিজ চালো এমাজন প্ৰাইমত, আন্ধেৰা বুলি, হিন্দী চিৰিজ হয় এইখনৰ ক্ৰিয়েট কৰিছে গৌৰৱ দেশাই আৰু ডাইৰেক্টৰ হ'ল ৰাঘৱ দাৰ বুলি। অভিনয়ত আছে প্ৰজক্তা কলি, কৰণবীৰ মালহোত্ৰা, প্ৰিয়া বাপট, সুব্ৰিন চাওলা, দেন আৰু বিভিন্ন আপোনালোকে দেখি থকা এক্টৰ এক্ট্ৰেছ দেখিব পাব। ভাল এক্টিং আটাইৰে ভাল, অফক'ৰ্চ বহুত ভাল হৈছে ধুনীয়া। কিন্তু চিৰিজখনৰ জনাৰটো এনেকুৱা যে তিনিটামান জনাৰৰ মিক্স নিচিনা, মানে ক্ৰছ জনাৰ টাইপ। এটাটো চাইকলজিকেল থ্ৰিলাৰ, এটা হ'ল হৰৰ ধৰণৰ, আৰু তাৰোপৰি চাইফাই ধৰণৰ। নেক্সট হৈছে কি, চিৰিজখন কেনেকুৱা বুলি ক'ব গ'লে এই যে তিনিটা বস্তুৰ যে মিক্স আপটো, এনেকুৱা ধৰণৰ চিৰিজ মানে বহুতক বনাবলৈ চেষ্টা কৰাৰ নিচিনা দেখিবলৈ পাইছো আগতে। কিন্তু মোৰ এনেকুৱা লাগিছে এইখন চাই মানে এটা এক ধৰণৰ মানে তেওঁলোকে যেন মিলাব পাৰিছে কাহিনীটো, এনেকুৱা লাগিছে মোৰ। আৰু বহুতে অৱশ্যে এইখন চিৰিজ চাই খুব এটা ভাল ৰিভিউ দিয়া নাই, মানে ইভেন IMDb ৰেটিঙো 7তকৈ তলত। তো চাগে হয়তো বহুতে হয় বেয়া পাইছে, নহলে কিছু কথা বুজি পোৱা নাই নেকি, এনেকুৱাও হ'ব পাৰে। মই কিন্তু চাই খুব ভাল পালো। খুব চাইকলজিকেল ইছ্যুজ বিলাকৰ লগত তেওঁলোকে যিটো ডেমনক মানে কম্পেয়াৰ কৰিছে, বা যিটো পেৰানৰ্মেল বস্তুটোৰ লগত ফকটেলটো, ইণ্ডিয়ান ফকটেল আনি দিছে, তাতে আকৌ চায়েন্সৰ কেনেকে ইউজ হ'ব পাৰে, ইভেন এই গোটেই কনচেপ্টটো অপেন এণ্ডিং ধৰণৰ ৰাখিছে। তো তেনেকে চাব গ'লে মানে মইতো চিৰিজখন খুব ভাল পাইছো। আৰু 8টা এপিচডৰ অলপ লেংদি বুলিও কৈছে বহুতে, অলপ লেংদি হয়। আৰু নেক্সট কথা হৈছে যে অলপ স্মুথ, মানে এণ্ডিঙত অকণমান কম স্মুথ হয়, খুব এটা স্মুথকে নগ'ল। কিন্তু আৰু এটা বস্তু মোৰ যিটো মানে মনত লাগিছে, সেইটো হৈছে যে চিৰিজখন অকণমান ক'ৰবাত নহয় ক'ৰবাত ষ্ট্ৰেঞ্জাৰ থিংছৰ পৰা মানে হেৰি নিচিনা লাগে, ইনস্পায়াৰ্ড নিচিনা লাগে, ইভেন কনচেপ্টতে হওক বা এক্সিকিউশ্যনতে হওক। তো সেইটো বস্তু অকণমান চকুত পৰিছে। আদাৰৱাইজ যিসকলে এনেকুৱা অকণমান ডিপ ডাৰ্ক এনেকুৱা ধৰণৰ চিৰিজ চাই ভাল পায় তেওঁলোকে চাব পাৰে। আদাৰৱাইজ কিন্তু যদি কোনোবাই ট্ৰিগাৰ হোৱাৰ সম্ভাৱনা থাকে, অকণমান হেভি হয়, ট্ৰিগাৰ হোৱাৰ সম্ভাৱনা থাকে, তো তেওঁলোকে হয়তো নাচালেই ভাল। আৰু সেইকাৰণে মই ৰিকমেণ্ড কৰিবলৈ অকণমান ভয়ো খাইছো। যিসকলে খুব ইণ্টাৰেষ্টেড এনেকুৱা ধৰণৰ চিৰিজ চাবলৈ, তেওঁলোকে চাব পাৰে মানে।